আজি শিকাম কালি ৰৈ যোৱা দীপক আৰু তেওঁৰ পত্নী পাৰ্বতী আৰু কল্পনাৰ আধা কাহিনীটো আজি আকৌ মই দি আছোঁ দেই, ভালকৈ চাবা। সেইদিনা কি কৈছিলোঁ যে পাৰ্বতীয়ে খঙতে গাল ফুলাই বহি আছিল, সেই তাৰ পৰা আজি আৰম্ভ কৰিম ভিডিঅ'টো। গতিকে আজিৰ ভিডিঅ' খুব ইণ্টাৰেষ্টিং হ'ব লগা আছে, বহুত গুৰুত্বপূৰ্ণ কিছুমান শব্দ থাকিব, এইবিলাক তোমালোকে শিকি লোৱা দেই। এতিয়া চোৱা, ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, এতিয়া কি কৰিলে তাৰপিছত মানে কল্পনাই তাই নিজৰ বাবে কাঁহীত এই কথাষাৰক আমি হিন্দীত যদি ক'ব বিচাৰোঁ, কল্পনা अपने लिए एक थाली में কাঁহী মানে থালি বুলি কোৱা হয় দেই। থালিতে কি কৰিলে, এখন থালিতে কল্পনাই কি কৰিলে, মই দি আছোঁ আকৌ, ভাত লৈ দীপকৰ ওচৰত। একেটা বাক্যতে বেছি দীঘল হৈ যাব নহয়, সেইবাবে সৰু সৰু বাক্য দি আছোঁ দেই। চোৱা, ভাত লৈ দীপকৰ ওচৰত মানে এটা থালিত তাই কি কৰিলে, ভাত লৈ আহিল। খানা লেকৰ দীপক কে পাছ। ভাতক হিন্দীতে খানা বুলিও ক'লে হয়, চাৱল বুলিও ক'লে হয় দেই। খানা লেকৰ দীপক কে পাছ কি কৰিলে, ভালকৈ চাবা, এইখিনি পৰিয়ালৰ কথা কৈ আছোঁ দেই মই এতিয়া। আহি বহিল আৰু খাবলৈ ধৰিলে। মানে কাঁহী এখনত ভাত লৈ আহিল দীপকৰ ওচৰত আৰু খাবলৈ ধৰিলে। তাকে হিন্দীত কোৱা হ'ব, আকৰ বেঠ গই और খানে লগি। বুজি পাই আছানে? এতিয়া দীপকে ক'লে, কি ক'লে চোৱা, দীপকে এতিয়া মাতিলে, কথা ক'লে আৰু, পাৰ্বতী তুমিও ইয়াত লৈ আহা। বুজিছানে? কল্পনাই যেতিয়া ভাতটো লৈ আহিছিল, তেতিয়া পাৰ্বতীক ক'লে দীপকে, তুমিও ইয়াত ভাত লৈ আহা। বুজি পাইছানে? পাৰ্বতী তুমিও ইয়াত লৈ আহা। তাকে হিন্দীতে কোৱা হ'ব, পাৰ্বতী তুম ভি ইহা লেকৰ আ যাও। পাৰ্বতী তুম ভি ইহা লেকৰ আ যাও, মানে একেলগে ওচৰত খোৱাৰ মন আৰু দীপকৰ দেই। তাৰপিছত তাকে শুনি কি কৰিলে, তেতিয়া পাৰ্বতীয়েও ভাত লৈ আহিল। পাৰ্বতীয়েও দীপকৰ কথা শুনি ভাত লৈ আহি গ'ল ওচৰত। বুজি পাইছানে? তেতিয়া পাৰ্বতীয়েও ভাত লৈ আহিল যদি ক'ব বিচাৰা হিন্দীতে, তেতিয়াহ'লে তব পাৰ্বতী নে ভি খানা লেকৰ আয়। মানে এজন পতি হ'লগৈ দীপক আৰু পত্নী হ'লগৈ পাৰ্বতী আৰু কল্পনা। তেওঁলোকৰ মাজৰ কাহিনীটো কথা পতা মই দি আছোঁ দেই। গতিকে তোমালোকে কৈছা কমেণ্ট কৰাৰ কাৰণে, সেইবাবে মই দিছোঁ। এতিয়া চোৱা, আৰু তিনিজনে একেলগে খালে। কি খালে? ভাত খালে, মনত ৰাখিবা দেই। और तीनों ने एक साथ खाना खाया। তাৰপিছত দীপকে মাত লগালে আকৌ। দীপকে ক'লে, এতিয়া মই শুই থাকোঁ কাইলৈ। ভিডিঅ'টো বনাই আছোঁ, মোৰ নিজৰে ভাল লগা নাই, ইণ্টাৰেষ্ট লগা নাই দেই। তথাপি তোমালোকে কমেণ্ট কৰি কোৱাৰ কাৰণে মই এনেকৈ বনাই আছোঁ। তাৰপিছত এতিয়া শুই থাকোঁ কাইলৈ মানে হিন্দীতে হ'ব, অব মে সো ৰহা হুঁ কল। মানে কাইলৈ আধা বাক্য দিছোঁতো, আধা আকৌ দি আছোঁ এতিয়া। কাইলৈ মানে কি কৰিব, কাইলৈ এঠাইত যাবলৈ আছে। বুজি পাই আছানে? নেক্সট ভিডিঅ'ত মই খুব গুৰুত্বপূৰ্ণ কথা দিম দেই, ভালকৈ চাবা। আজি এইবোৰে চাই লোৱা, কমেণ্ট কৰি সুধিছাৰ কাৰণে মই দিছোঁ দেই। কল এক জগহ জানা হোগা। বুজি পাই আছানে? তাৰপিছত কল্পনাই ক'লে, দীপকে ক'লে এঠাইত যাবলৈ আছে নহয়। তাকে শুনি কল্পনাই কি ক'লে, ময়ো যাম। ক'ত যাব আপুনি বুলি দীপকক কল্পনাই সুধিলে। তাকে হিন্দীত দি আছোঁ চোৱা,
मैं भी जाऊंगी कहाँ जाएंगे आप मैं भी जाऊंगी कहाँ जाएंगे आप বুলি কল্পনাই ক'লে ইয়াৰ কথা শুনি পাৰ্বতীয়ে কি ক'লে চোৱা তাৰ কথা শুনি পাৰ্বতীয়ে ক'লে মোকতো কোনেও পাত্তাই নিদিয়ে মোকতো কোনেও পাত্তাই নিদিয়ে মানে পাৰ্বতীয়ে ক'লে যে তাইও যাব লগতে তেতিয়া সি নিজে মানে দুখ প্ৰকাশ কৰিছে আৰু পাৰ্বতীয়ে তে মোকো কোনেও পাত্তা নকৰে নিদিয়ে মানে হিন্দীতে হ'ব मेरी तो कोई कदर ही नहीं करते मेरी तो कोई कदर ही नहीं करते তাৰ পিছত পাৰ্বতীয়ে আকৌ ক'লে এই কথা কোৱাৰ পিছত আকৌ ক'লে কি ক'লে চোৱা মোৰ চিন্তা কোনে কৰে তাই মানে অলপ দুখ পাইছে আৰু বুজি পাইছানে বেয়া পাইছে আৰু কিবা কল্পনা যাবগৈ যে তে মোৰ চিন্তা কোনে কৰে মানে হিন্দীতে হ'ব मेरी परवाह कौन करता है मेरी परवाह कौन करता है বুলি তাই ক'লে এই কথা শুনি দীপকে ক'লে চুপ থাকা আকৌ আৰম্ভ নহবা মানে দুজনীক মানে আকৌ লাগি যাব নহয় কাজিয়া সেইবাবে ক'লে চুপ থাকা আকৌ আৰম্ভ নহবা তাকে হিন্দীত কোৱা হ'ব চুপ ৰহো ফিৰ শুৰু না হোনা চুপ ৰহো ফিৰ শুৰু না হোনা বুলি দুজনী ক'লে নহ'লে আকৌ লাগি যাব নহয় যোৱাকালিৰ নিচিনা কাজিয়া লাগি যাব তাৰপিছত কল্পনাই আকৌ ক'লে কল্পনাই কি ক'লে কল্পনাই ক'লে মই কি কৈছো বুজি পাইছানে তাৰ নিজৰ কথা ক'লে আৰু যে মই কি কৈছো মানে হিন্দীতে এনেকৈ হ'ব मैंने क्या बोला है বুজি পাইছানে मैंने क्या बोला है তাকে দিছো দেই তাৰ পাছত দীপকে আকৌ ক'লে কি ক'লে তাইৰ কথা শুনি কিনি কল্পনাৰ কথা শুনি দীপকে আকৌ ক'লে মোৰ কথা ভালকৈ শুনা দুজনীক ক'লে আৰু মোৰ কথা ভালকৈ শুনা এই কথাষাৰক আমি হিন্দীত যদি ক'ব বিচাৰো তেতিয়াহ'লে ক'ম मेरे बातों को ध्यान से सुनो মোৰ কথা ভালকৈ শুনা মানে मेरे बातों को ध्यान से सुनो মানে মোৰ কথা ভালকৈ শুনা তাৰপিছত কি ক'লে দীপকে কাইলৈ আমি ফুৰিবলৈ গৈ আছো এই কথাষাৰক হিন্দীত ক'ব লাগিব কাইলৈ আমি ফুৰিবলৈ গৈ আছো মানে হিন্দীতে হ'ব কল সুবহ হম ঘুমনে যা ৰহে হে অসমীয়াত মই পুৱা দিয়া নাই দেই ৰাতিপুৱা দিয়া নাই হিন্দীত লগাই দিছো কল সুবহ হম ঘুমনে যা ৰহে হে বুলি ক'লে তাৰপিছত আকৌ ক'লে আকৌ কি ক'লে চোৱা গতিকে এতিয়া তোমালোকে নালাগিবা মানে কাইলৈ ৰাতিপুৱা ফুৰিবলৈ যাব নহয় গতিকে এতিয়া তোমালোকে নালাগিবা বুলি ক'লে গতিকে এতিয়া তোমালোকে নালাগিবা মানে इसलिए अब तुम दोनों न उलझो নালাগিবা মানে উলঝো মানে কাজিয়া লগা দেই তাৰপিছত আকৌ ক'লে কি ক'লে আকৌ দীপকে কৈ আছে দেই আকৌ দীপকে ক'লে গৈ মনে মনে শুই থাকা মানে এতিয়া নালাগিবা গৈ মনে মনে দুজনী গৈ শুই থাকা বুলি ক'লে দুজনক দেই গৈ মনে মনে শুই থাকা মানে হিন্দীতে হ'ব চুপচাপ যাকৰ সো যাও বুজি পাই আছানে তাৰপিছত আমি কি ক'ম ইয়াৰ পিছত পাৰ্বতীয়ে ক'লে পাৰ্বতীৰ অলপ খং বেছি দেই পাৰ্বতীয়ে কি ক'লে চোৱা তাই গ'লে মই নাযাওঁ বুজি পাইছানে পাৰ্বতীয়ে ক'লে তাই গ'লে মই নাযাওঁ মানে তাইৰ সতিনী কল্পনা হয় নহয় তাই যদি কল্পনা যাব বিচাৰে তাই নাযায় মানে তাই গ'লে মই নাযাওঁ মানে হিন্দীত ওহ যায়গি তো मैं नहीं जाऊंगी বুলি ক'লে তাৰপিছত
খঙতে দীপকে ক'লে কি ক'লে অলপ খং উঠি গ'ল দীপকৰ দীপকে ক'লে হ'ব এতিয়া ইয়াৰ পৰা যোৱা হ'ব এতিয়া ইয়াৰ পৰা যোৱা বুলি দীপকে ক'লে বুজি পাইছানে তাৰপিছত এই কথাষাৰক হিন্দী দিছো ठीक है अब यहाँ से चले जाओ ठीक है अब यहाँ से चले जाओ বুলি দীপকে অলপ খঙতে ক'লে তাৰপিছত কল্পনাই ক'লে আকৌ কল্পনাই ক'লে তাই নগ'লেই ভাল মই যাম নহয় বুলি দীপকক ক'লে তাই নগ'লেই ভাল মানে পাৰ্বতী নগ'লেই ভাল তাই যাব নহয় বুলি দীপকক ক'লে ইয়াৰ এই কথাষাৰৰ হিন্দী অৰ্থ হ'ব না যায় তো আচ্ছা হে মে যাওঁগি না বুলি কল্পনাই ক'লে গতিকে এতিয়া মই কি শিকাম চোৱা অলপ মনোযোগেৰে চবে শুনা এজনে নহয় বহুকেইজনে মোক কমেণ্ট কৰি কৈ আছে যে হিন্দী শিকাৰো মন নাই বোলে অকল খালি অসমীয়া শিকিব বোলে বা অসমীয়া নজনাও মানুহ আছেনে বাৰু অসমীয়া শিকিবলৈ বহুতে মোক কমেণ্ট কৰি কৈ আছে গতিকে এতিয়া যদি আৰু কেইজনমানে যদি কোৱা কমেণ্ট কৰি যেন অকল খালি অসমীয়া শিকিবা তেতিয়াহ'লে খালি অসমীয়া শিকাম দেই অসমীয়া আৰু বাংলা শিকাব লাগে বোলে আৰু কিছুমানে কৈ আছে অকল খালি অসমীয়া শিকিব মন অকল খালি অসমীয়া যদি শিকিবৰ মন আছে তেতিয়াহ'লে আৰু বাকী যিমানবোৰে আছে যদি 15জন মান হৈ যায় কমেণ্ট কৰা মানুহ যেন অকল খালি অসমীয়া শিকিবৰ কাৰণে তেতিয়াহ'লে মই খালি অসমীয়া ভাষাই শিকাই থাকিম দেই হিন্দী আৰু নিশিকাওঁ আৰু যদি হিন্দী শিকিবৰো মন তেতিয়াহ'লে মোক কমেণ্ট কৰি ক'বা মই হিন্দী শিকাম আৰু যদি দুটা ভাষাও শিকিব মন তেতিয়াহ'লে তাকেও ক'বা মোক কমেণ্ট কৰি দেই গতিকে আজি বেছি দীঘল নকৰোঁ ইমানতে সাউন মাৰিছোঁ